গোস্বামীৰ এটা গুণ ভাল বেদখল কৰাৰ ক্ষমতা আছে সভাপতিৰ চকী হয় এই অভিযোগ উত্থাপন কৰিছে ক্ষুভিত ৰাইজে ৰাইজৰ খং উঠিছে নথিবইনো কিয় এইখন ঝৰুবাৰী খণ্ড প্ৰাথমিক চিকিৎসালয় বিগত সময়ছোৱাত এই চিকিৎসালয়খনৰ পৰা উপকৃত হৈছিল বৃহত্তৰ ঝৰুবাৰী অঞ্চলৰ বহু ৰাইজ কিন্তু লাহে লাহে উন্নীত হোৱাৰ বিপৰীতে অধপতনে গ'ল চিকিৎসালয়খন বৰ্তমান চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই নাৰ্ছ নাই কম্পাউণ্ডাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰদান কৰে ঔষধ ৰাইজৰ অভিযোগ পৰিচালনা সমিতিৰ অৱহেলাত সভাপতিৰ হেমাহি তথা চৰকাৰ গুৰুত্বহীনতাৰ বাবে এই অৱস্থা চিকিৎসালয়খনৰ সেই পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইসকল ভুক্তভোগী ৰাইজ এতিয়া প্ৰশ্ন হ'ল কেতিয়ালৈ উন্নত হ'ব এইখন চিকিৎসালয় বিধায়ক হেমাংগ ঠাকুৰে গুৰুত্ব দিবনে নে 1954 চনতে স্থাপন হোৱা এই চিকিৎসালয়খন বন্ধ হৈ পৰিব চিৰদিনৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম বৃহত্তৰ ঝৰুবাৰী অঞ্চলটোত প্ৰায় 40-50 হাজাৰ মানুহৰ ভৰসাৰ স্থল এই হস্পিটেলখন এই হস্পিটেলখন 1954তে 1954 চনতে ৰাজকুমাৰী অমৃত কৌৰ ৰাজ্যিক চিকিৎসালয় নামেৰে ইয়াত আমাৰ পূৰ্বপুৰুষসকলে যথেষ্ট তৎপৰতাৰে এইখন স্থাপন কৰিছিল আজি এই চিকিৎসালয়খন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ অৱনমিত হৈছে আচৰিত কথা এটা সময়ত ইয়াত আৱাসিক ডাক্তৰ আছিল এটা সময়ত ইয়াত পেচেণ্ট ৰাখিব পৰা বেড আছিল ইয়াত আজি ইয়াত এনেকুৱা অৱস্থা হৈছে এজন ফাৰ্মাচিষ্ট নাই ঔষধ দিবলৈ ফাৰ্মাচিষ্ট নাই সপ্তাহত 3 দিন ফাৰ্মাচিষ্ট আহে বাকী দিন ঔষধ ফ'ৰ্থ গ্ৰেড মানুহ এজনক দিয়াৰ কাৰণে মেনেজিং কমিটি চেষ্টা চলায় তেওঁ আজিকালি ঔষধ নিদিয়ে এখন মেনেজিং কমিটি আছে মেনেজিং কমিটিখনে 2 বছৰ হ'ল আজিলৈ এখন মিটিং দিয়া নাই ইয়াত এটা পুৰণা হস্পিটেলৰ পেচেণ্ট ৰখা ঘৰ আছিল এই ঘৰটো 4,70,000 টকাত বিক্ৰী কৰিছে বিক্ৰী কৰি এই চালিখন বনাইছে এই চালিখনৰো বাৰম্বাৰ আমি বিভিন্ন ধৰণে প্ৰেছাৰ কৰাৰ পিছতো চালিখনত 3 পাত মাৰা নাছিল আজি এমাহমান আগত 3 পাতখিনি লগাইছে ইয়াৰ হস্পিটেলখনৰ যিখিনি ষ্টাফ আমি জানিবলৈ পৰা মতে 11জন ষ্টাফ আছে 3-4জন ষ্টাফ বৰ্তমান ইয়াত থাকে মেনেজিং কমিটিকো জনা হৈছে ইয়াৰ সামাজিক যি অনুষ্ঠান অগ্ৰগামী অনুষ্ঠান আছে অনুষ্ঠানবিলাকে বিধায়ক মহোদয়ক স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াক দুবাৰমান স্মাৰক পত্ৰ দিছে আমি ব্যক্তিগতভাৱে তেওঁক লগ কৰিছিলোঁ দিছপুৰত গৈ পেলাই যে হস্পিটেলখন একদিন অন্তত আমি কোৱা কথাখিনি সঁচা হয় না নহয় আপুনি ছাডেন ভিজিট কৰক ছাডেন ভিজিট কৰি হস্পিটেলখনৰ দুৰৱস্থাখিনি চাই পেলাই মানুহখিনি অন্তত 40,000 মানুহৰ সাধাৰণ মানুহ সকলোতো প্ৰাইভেট ছেকশ্যনত যাব নোৱাৰে হস্পিটেলত গতিকে 40,000 মানুহৰ ভৰসাৰ স্থলী হস্পিটেলখন অন্তত আমাক টাইম টেবিল এতিয়া কাৰোবাক কাটিছে চিলাই এটা মাৰাৰ কাৰণে কিবা এটা সাধাৰণ বেমাৰ হয় প্ৰাথমিক চিকিৎসাখিনি যাতে কৰিব পাৰে তাৰ কাৰণে এজন আৱাসিক ডাক্তৰ দিয়ক তেওঁৰ কোনো কথা নাই আজিলৈ 4-5 মাহ হৈ গ'ল এতিয়া ফোন মাৰিলে তেওঁ ৰিচিভে নকৰে ইয়াৰ ঝৰুবাৰী অঞ্চলৰ মানুহে ফোন মাৰিলে তেওঁ ৰিচিভে নকৰে গতিকে এনেকুৱা এটা কণ্ডিশ্যনত আমি কাক ভৰসা কৰিম গতিকে আজি ইয়াত আহি দেখিছোঁ আজি বজাৰৰ দিন ডাক্তৰ আজি 9:30 বজাত আহি পালে আচলতে ইয়াৰ ৰুল মতে 8:30 পৰা 2:30 লৈ ইয়াত চাৰ্ট এখন লিখা আছে ডাক্তৰ থাকিব লাগে কিন্তু নাই ফ'ৰ্থ গ্ৰেড কৰ্মচাৰীখিনি আহে তেওঁলোকৰ একো কথা নাই কিন্তু আমাক এজন স্থায়ী ৰেচিডেঞ্চি ডক্তৰ লাগে এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ হেমাহি যথেষ্ট দেখা গৈছে গতিকে তেওঁ আমাক মানে এটা মাহিয়াৰ দৃষ্টিৰে ঝৰুবাৰী অঞ্চলটোক চাইছে এইটো আমি কোনো পধ্যে মানি লোৱা অৱস্থাত নাই লগতে ইয়াত এখন ভাল টয়লেট ব্যৱস্থা নাছিল চাব 2 বছৰ আগতে ইয়াত জিলা পৰিষদৰ পৰা এতিয়া বনাই আছে এখন বাথৰুম বনাৰ কাৰণে 3,84,000 এনেকুৱা এটা ফিগাৰত টকা আহিছিল ইমান দিন মনে 2 বছৰ বহি আছে বিভিন্ন ধৰণৰ প্ৰেছাৰৰ পিছত এতিয়া বনাই ষ্টাৰ্ট কৰিছে নিম্নগণৰ ইটা নিম্নগণৰ বালিৰে এইবিলাক কাম আৰম্ভ কৰিছে গতিকে বিধায়ক মহোদয়ৰ পৰা আমি একদম কোনো ক্ষেত্ৰত ভৰসা কৰিব নোৱাৰোঁ ইয়াৰ মানুহখিনি এখন নাগৰিক সভা পাতাৰ কাৰণে চেষ্টা চলাই আছে ইয়াত যিখন পৰিচালনা সমিতি আছে পৰিচালনা সমিতিৰ সভাপতিজনক মানে মংগলগড় থাকে বোধহয় তেওঁ ইয়াত নাহে গতিকে এনেকুৱা এজন গণভিত্তি নথকা ৰাইজৰ লগত সম্পৰ্ক নথকা সভাপতিৰ দ্বাৰা এইখন পৰিচালিত হোৱাটোত একদম মানুহ ক্ষোভিত হৈ পৰিছে কাৰণ তেওঁ ইয়াত নাহে তেওঁ ভাবিছে যে দিছপুৰৰ আশীৰ্বাদ আছে বিধায়ক মহোদয়ৰ আশীৰ্বাদ আছে গতিকে তেওঁলোক আচলতে ঠিকাদাৰৰূপী এজন ৰাজনীতিবিদে তেওঁলোক সমাজ সেৱা কৰাৰ কাৰণে ৰাজনীতি কৰিবলৈ অহা নাই গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে এটা অনুৰোধ কৰিছোঁ বিধায়ক মহোদয় যাতে এই হস্পিটেলখনৰ ক্ষেত্ৰত শেষবাৰৰ কাৰণে আমি তেওঁক কৈছোঁ তেওঁ যাতে অলপ গুৰুত্ব দি আমাৰ মানুহৰ সা সুবিধাখিনি কৰি দিয়াৰ কাৰণে চেষ্টা চলায় এইখিনি কৈয়ে মোৰ